নমস্কাৰ বন্ধু বান্ধৱীসকল যে আগিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাঠটো আলোচনা কৰি আছো বৰ্তমানলৈকে আমি আহোম কিংডমৰ অন্যতম ৰজা সুখাম্ফা বা খুৰা ৰজালৈকে পঢ়িলো আজিৰ পৰা আমি সুচেংফা বা প্ৰতাপসিংহৰ পৰা পঢ়িম সুপুংমুং বা চক্ৰধ্বজ সিংহলৈকে ঠিক আছে এতিয়া আগবাঢ়ো সুচেংফা বা প্ৰতাপসিংহ তেওঁৰ মানে আহোম নামটো আছিল সুচেংফা আৰু অসমীয়া নামটো আছিল প্ৰতাপসিংহ তেওঁ 1603 ৰ পৰা 1641 চনলৈকে শাসন কৰিছিল তেওঁ অকল এই দুটা নামৰ উপৰিও আৰু কেইবাটাও নাম আছিল হেগেটা হৈছে বুদ্ধি স্বৰ্গনাৰায়ণ বিদ্ধ স্বৰ্গনাৰায়ণ আৰু গজপতি মানে এই বুদ্ধি স্বৰ্গনাৰায়ণ বুলি তেওঁ কেলে কয় তেওঁ আহোম ৰজা সকলৰ ভিতৰত মানে এনেকুৱা যিবিলাক কাম কৰিছিল তেওঁ নিজৰ বিচাৰ আৰু বুদ্ধি লৈ পেলাই কাম কৰিছিল হেকাৰণে তেওঁ জনসাধাৰণে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কৈছিল মানে আৰু বিদ্ধ স্বৰ্গনাৰায়ণ বুলি একাৰণে কৈছিল তেওঁ বহুত বয়সত মানে ৰজা হৈছিল তেওঁ বিদ্ধ বয়সতে ৰজা হৈছিল হেকাৰণে তেওঁ বিদ্ধ স্বৰ্গনাৰায়ণ বুলি কয় এওঁ সময়ৰ পৰাই অসমীয়া ভাষা লিখা আৰু কোৱাৰ প্ৰচলন হৈছিল আগতে আহোম ভাষা কৈছিল আৰু তেওঁৰ সময়ৰ পৰা মানে প্ৰতাপসিংহৰ সময়ৰ পৰা অসমীয়া ভাষা মানে আহোমসকলে কৈছিল আৰু লিখিছিল তেওঁ দুটা নতুন পদবীৰ সৃষ্টি কৰিছিল আমি আগতেও কেইবাটা পদবীৰ কথা পাই আহিছিলো আগতে আমি কি পাইছিলো বাৰু প্ৰথম ৰজা চুকাফাৰ দিনত বৰগোহাঁই বুঢ়াগোহাঁই খলাল গোহাঁই পদকেইটা সৃষ্টি হৈছিল সুহুংমুং বা স্বৰ্গনাৰায়ণৰ সময়ত হদিয়া খোৱা গোহাঁই আৰু মৰঙি খোৱা গোহাঁই হৈছিল আৰু এতিয়া আমাৰ এই সুচেংফাৰ সময়ত বৰফুকন আৰু বৰবৰুৱা পদবী দুটা সৃষ্টি হৈছিল ফাৰ্ষ্ট বৰফুকন আছিল লাংনি পানিচিৰা বৰফুকন এটো আপোনালোকে আকৌ লাচিত বৰফুকন কৰি নিদিব লাচিত বৰফুকনো মানে যেতিয়া অপচনত থাকিব ন লাচিত বৰফুকনো আহিব কাৰণ আমি লাচিত বৰফুকনৰ নামটো বেছিকৈ পাওঁ কাৰণে তেনেকুৱা নিচিনা লাগিব পাৰে আৰু ফাৰ্ষ্ট বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা এওঁ লাচিত বৰফুকনৰ দেউতাক আছিল সুচেংফা বা প্ৰতাপসিংহৰ সময়ত দুটা প্ৰথা প্ৰচলন হৈছিল হেগেটা হৈছে পাইক প্ৰথা আৰু পচা প্ৰথা পাইক প্ৰথাত কি হৈছিল পাইক প্ৰথা অনুসৰি প্ৰতি হাজাৰ শ কুৰি পাইক গোটৰ ওপৰত থকা কৰ্মে হাজৰিকা শইকীয়া আৰু বৰাৰ পদ সৃষ্টি হৈছিল আৰু ইয়াত মোমাই তামুলী বৰবৰুৱাই বিশেষ ভূমিকা পালন কৰিছিল এই পাইক প্ৰথাটোত মানে আমাৰ প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাই বিশেষ ভূমিকা পালন কৰিছিল পাইক প্ৰথা মানে কি হৈছে মানে তেওঁ এটা হেৰি কৰিছিল মোমাই তামুলী বৰবৰুৱাই এটা মানে প্ল্যান কৰিছিল যিখিনি ধৰক ৰজাৰ ঘৰৰ নহয় অৰ্থাৎ আমাৰ সাধাৰণ যিখিনি প্ৰজা বা আমাৰ এটো সময়ৰ যিখিনি মধ্যবিত্ত লোক তেনেকুৱা যিসকল লোক আছিল সেই সকল লোকৰ মানে পাইক হিচাপে কাম কৰিব লাগিছিল ৰজাৰ ঘৰত মানে গোট পাতি পেলাই কাম কৰিব লাগিছিল ধৰক তেওঁ কিবা যুদ্ধবিগ্য হ'ল তালে পঠিয়াইছিল তাৰ পিছত ধৰক অস্ত্ৰ বনাব লাগে তেনেকুৱা কামবিলাক ৰজাৰ ঘৰত কৰি দিব লাগিছিল আৰু তাত এটা গোটত 4 জনকৈ লোক ৰাখিছিল আৰু তেওঁলোকে মানে প্ৰত্যেকজনে 3 মাহৰ কাৰণে ৰজাৰ ঘৰত কাম কৰিবলগীয়া হৈছিল আৰু তাৰ বিনিময়ত ৰজাই মানে দুপুৰাকৈ খেতিৰ মাটি দিছিল ঠিক আছে আৰু কিন্তু কি হয় যদি দেউতাকে কৰে ন সেই মাটিটো আকৌ পুতেকে তেওঁ যদি পাইক হিচাপে কাম নকৰে তেতিয়া তেওঁক দি নিদিয়ে সেই পুতেকও তাত পাইক হিচাপে কাম কৰিব লাগে সেই মানুহৰ বয়সটো 15 ৰ পৰা 40 বছৰৰ বয়সৰ যিসকল লোক আছিল সেই সকলে পাইক হিচাপে কাম কৰিবলগীয়া হৈছিল আৰু যদি মানে তেওঁলোকে পাইক হিচাপে কাম কৰিব নিবিচাৰে তেতিয়া 3 টকাকৈ কৰ দিব লাগিছিল মানে এটো ৰজাৰ এটা পলিচি আছিল আৰু তেওঁলোকৰ কৰ সংগ হ'ব বা বিনা পইচাত সেই মানুহখিনিয়ে কাম কৰিব তেওঁৰ মানে ৰজাৰ হৈ কাম কৰিব পাৰিব হেতু আছিল পাইক প্ৰথা আৰু এই মানে হেইটো ৰজাতকৈ মোমাই তামুলী বৰবৰুৱাই বিশেষভাৱে মানে কাম কৰিছিল তাৰ পাছত আহিলে পচা প্ৰথা এই প্ৰথাৰ মূল উদ্দেশ্য আছিল ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ সম্প্ৰীতিৰ কাৰণে কৰি দিয়া কিছুমান নিয়ম মানে আমাৰ ইয়াত যিখিনি সমতল ভূমি বা পাহাৰৰ লোকসকল আমাৰ সেইখিনি আচাৰ ৰীতি-নীতি নিমিলে ন সেই কাৰণে বা তেওঁলোকৰ মাজত আগতে বহুত সংঘাতো হৈ থাকে তেওঁলোকৰ মাজত সেই সংঘাতখিনি নাইকিয়া কৰি মানে মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে কিছুমান নিয়ম কৰি দিছিলে এটোক পচা প্ৰথা বুলি কয় এইটা মনত ৰাখিব দেই এই দুইটাই ইম্পৰ্টেন্ট হয় কাৰ সময়ত পাইক প্ৰথা বা পচা প্ৰথাৰ আৰম্ভ হৈছিল এই সময়ত মোগলে বহুতবাৰ অসম আক্ৰমণ কৰিছিল 1615 ৰ পৰা 1638 লৈকে এই তেওঁৰ সময়ত মানে কেইবাবাৰো মোগলসকলে মানে অসম আক্ৰমণ কৰিছিল ইয়াৰ মূল কাৰণ কি আছিল
কলিয়াবৰত মানে আহোমৰ সৈন্যই দুজন ব্যৱসায়িক মুছলমান ব্যৱসায়িক হত্যা কৰিছিলে আৰু তেওঁলোকে চোৰাংচোৱা বুলি ভাবিছিলে কিন্তু তেওঁলোক ব্যৱসায়ী হতে আহিছিলে সেইকাৰণে মোগলে ফাৰ্ষ্ট তেওঁলোকক আক্ৰমণ কৰিছিলে তেওঁলোকে কেইবাবাৰো আক্ৰমণ কৰিছিলে কোনোবা এবাৰ মোগল জিকে কোনোবা এবাৰ আহোম জিকে তেনেকুৱা হৈ আছিল ফাৰ্ষ্ট আক্ৰমণ কৰিছিলে কাজমুলি মুখৰ প্ৰথম যুদ্ধ হয় মানে ফাৰ্ষ্ট আহোম আৰু মোগলত কাজমুলি মুখত ফাৰ্ষ্ট যুদ্ধ হৈছিলে আৰু শেষৰখন যুদ্ধ আহোম আৰু মোগলৰ ক'ত হৈছিলে ইটাখুলি ৰণ বুলি কয় সেইখন আমি পাছত পাম শেষত মোগলৰ আলাই ইয়া খান এটো মনত ৰাখিব মোগলৰ আলাই ইয়া খান নামৰ লোকজন আৰু আহোমৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত অসুৰালি সন্ধি হয় একদম বহুত ইম্পৰ্টেন্ট দে অসুৰালি সন্ধি কাৰ মাজত হৈছিলে মোগলৰ আলাই ইয়া খান আৰু আহোমৰ মোমাই তামুলী বৰবৰুৱা আৰু যুদ্ধ হামকাতে মানে এনেকুৱা নহয় যে যুদ্ধ আৰু তেতিয়াৰ পৰা নোহোৱা হৈ গ'ল কিন্তু তেনেকে তেওঁৰ সময়ত বাৰে আক্ৰমণ হৈ থকা দেখি তেওঁলোকৰ দুয়োৰ মাজত সন্ধি হৈছিলে ধৰক কোনে কিমান দূৰলৈকে শাসন কৰিব কোনে কি পাব বা কোনে কৰকাতল দিব লাগিব এনেকুৱা কিছুমান সন্ধি হৈছিলে কিন্তু ইয়াৰ পাছত যুদ্ধ নোহোৱা নহয় দে ইয়াৰ পাছতো বহুত কেইবাৰো যুদ্ধ হৈছিলে মাত্ৰ সেই সময়ছোৱাৰ কাৰণে অলপ ৰৈ গৈছিলে আৰু এই অসুৰালি সন্ধি হৈছিলে 1639 চনত তাৰ পাছত আহো অন্য এজন ৰজা চুৰাম্ফা বা ভগা ৰজা এওঁ 1641 চনৰ পৰা 1644 চনলৈ শাসন কৰিছিলে এওঁ মানে কি হয় ৰজা হৈছিলে কিন্তু এওঁ শাসন কাৰ্যবোৰ ইমান ভাল নাপাইছিলে মন্ত্ৰী পৰিষদে সেইকাৰণে তেওঁ ৰজা হোৱাৰ পৰা নমাই দিছিলে মানে ৰজা নহয় আৰু তেওঁক ৰজা কৰি ৰখা নাছিলে সেইকাৰণে তেওঁক ভগা ৰজা বুলি কয় সিংহাসনচ্যুত কৰাৰ কাৰণে তেওঁ ভগা ৰজা বুলি কয় আৰু তাৰ পাছত আহিলে চুটিকফা বা নৰিয়া ৰজা এওঁ 1644 পৰা 1648 লৈকে শাসন কৰিছিলে এওঁ বেছি দিন শাসন কৰা নাছিলে এই চুৰাম্ফা বা ভগা ৰজা চুটিকফা বা নৰিয়া ৰজা দুইজনেই আমাৰ প্ৰতাপ সিংহৰ পুতেক আছিলে আৰু এই নৰিয়া ৰজা বুলি তেওঁ কেলে কয় তেওঁ মানে বেমাৰী আছিলে তেওঁ ৰজা আছিল যদিও বহুত বেমাৰ কুমাৰ হৈ থাকে সেইকাৰণে তেওঁ নৰিয়া ৰজা বুলি কয় ইয়াৰ উপৰি তেওঁ কেকুৰা ৰজা বুলি কয় ইয়াত বিশেষ আৰু নাই আপোনালোকে এইকেইটা মনত ৰাখি থব কাক ভগা ৰজা বুলি কয় চুৰাম্ফাক ভগা ৰজা বুলি কয় আৰু চুটিকফাক কি বুলি কয় নৰিয়া ৰজা এইটো আহোম নাম চুটিকফাটো আহোম নাম আৰু নৰিয়া ৰজাটো ধৰক তেওঁ জনসাধাৰণে কৈছিলে এতিয়া আহো চুতামলা বা জয়ধ্বজ সিংহ তেওঁ আহোম নাম কি আছিলে চুতামলা আৰু আমাৰ অসমীয়া নাম কি আছিলে জয়ধ্বজ সিংহ তেওঁ 1648 চনৰ পৰা 1663 চনলৈ শাসন কৰিছিলে এওঁ শাসনকালটো অকমান ইম্পৰ্টেন্ট এটো চাব লাগিব এওঁ শৰণীয়া ৰজা আৰু ভগনীয়া ৰজা বুলিও কোৱা হয় এই শৰণীয়া ৰজা বুলি তেওঁ কেলে কৈছিলে তেওঁৰ পৰা 100 বছৰ মানৰ আগতে মানে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে সেই অকমান মানে বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱটো আহিছিলে এতিয়া বৈষ্ণৱ ধৰ্মত গলে কি হয় শৰণ লয় ন তেওঁ এই অলপ হিন্দু আৰু এওঁৱে হিন্দু ধৰ্ম ফাৰ্ষ্ট গ্ৰহণ কৰিছিলে দেই এই চুতামলাই হিন্দু ধৰ্ম ফাৰ্ষ্ট গ্ৰহণ কৰিছিলে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰি মানে আমাৰ যেনেকে আমি শুনিছো ন যেতিয়া শৰণ লোৱা যে আমি কওঁ সেই শৰণ লৈছিলে সেইকাৰণে তেওঁ শৰণীয়া ৰজা বুলি কয় আৰু ভগনীয়া ৰজা বুলি কয় তেওঁৰ সময়ত মানে মৃত্যুমুল্লাই অসম আক্ৰমণ কৰিছিলে কিন্তু তেওঁ পলাই গুচি যোৱাৰ কাৰণে তেওঁ ভগনীয়া ৰজা বুলি কয় ঠিক আছে কিন্তু তেওঁ এনেকুৱা নহয় যে তেওঁ শক্তিশালী নাছিলে এটো কম এতিয়া আপোনালোকে এইখিনিত মনত ৰাখিব চুতামলাক বা জয়ধ্বজ সিংহক শৰণীয়া ৰজা আৰু ভগনীয়া ৰজা বুলি কয় তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে এতিয়ালৈকে আমি তিনটা পাইছো ন হিন্দু ধৰ্মৰ ৰিলেটেড হেগিটা হৈছে ফাৰ্ষ্ট আমি পাইছিলো হিন্দুৰ আচাৰ ৰীতি গ্ৰহণ কৰিছিলে কোনে সুদাংফা বা বামুণী কোঁৱৰে তাৰ পাছত হিন্দুৰ নাম লৈছিল কোনে সুহুংমুং বা স্বৰ্গনাৰায়ণে আৰু হিন্দু ধৰ্ম ফাৰ্ষ্ট কোনে লৈছিলে চুতামলা বা জয়ধ্বজ সিংহ এইকেইটা একেলগতে আপোনালোকে মনত ৰাখি থব দেই এওঁ সময়ত 1662 চনত মেজুমুল্লাই অসম আক্ৰমণ কৰিছিলে কিমান চনত আক্ৰমণ কৰিছিলে 1662 চনত এই আক্ৰমণত চুতামলা পলাই গৈছিল শেষত ঘিলামাৰী ঘাটৰ সন্ধি হৈছিলে 1662 চনত যেতিয়া মেজুমুল্লাই আক্ৰমণ কৰিছিলে আৰু তেতিয়া তেওঁ পলাই গৈছিলে আৰু শেষত ঘিলামাৰী ঘাটৰ সন্ধি হয় এই সন্ধিৰ মতে ৰমণী গাভৰু মোগললৈ দিবলগীয়া হয় এই ৰমণী গাভৰু তেওঁৰ এগৰাকী জীয়েক আৰু সেইগৰাকী আমাৰ মোমাই তামুলী বৰবৰুৱাৰ মানে জীয়েক পাখৰি গাভৰু আৰু জয়ধ্বজ সিংহৰ জীয়েক আছিলে মই কৈছোৱে তেওঁ মানে ভগনীয়া ৰজা বুলি কয় যদিও তেওঁ শক্তিশালী নথকা নহয় প্ৰথম অৱস্থাত কি হৈছিলে মোগলসকলে আক্ৰমণ কৰিছিলে আমাৰ
আমি আগতে যেতিয়া কোচ ৰাজ্য পঢ়োঁতে পাইছিলোঁ ন, কোচ ৰাজ্যখন দুভাগ হৈ গৈছিলে, এভাগ হৈছিলে মানে কোচবিহাৰ, এখন হৈছিলে কোচহাজো। প্ৰথম আহি মোগলে কোচবিহাৰখন দখল কৰিলে, তাৰপাছত ক্ৰমান্বয়ে তেওঁলোকৰ ৰাজ্যবোৰ সৰু সৰু হৈ গ'ল ন, চবেই ভাগ বিতৰণ কৰিলে। আৰু তেতিয়া চিলাৰায়ৰ পাছত মানে কোচ ৰাজ্যখন বহুত শক্তিশালী হৈ থকা নাছিলে, সেইকাৰণে তেওঁলোকে প্ৰথমতে কোচবিহাৰ দখল কৰিলে, তাৰপিছত কোচহাজো দখল কৰিলে। সেইটোতো আমাৰ নিজৰ গোটেইখন অসম, তেওঁলোকেও ভাবিলে এইখনতো আমাৰ নিজৰ মানুহে শাসন কৰিছিলে, এতিয়া বাহিৰৰ মানুহে আহি শাসন কৰিছে, সেয়ে ভাবি তেওঁলোকে মানে আক্ৰমণ কৰি কোচহাজোখন গোটেই আহোমৰ অধীনলৈ আনিছিলে। মানে এতিয়া যিখন আমাৰ অসম, সেই অসমখন প্ৰথমতে মোগলৰ পৰা কাঢ়ি লৈছিলে, কিন্তু পাছত যেতিয়া মেজুমলা আহিছিলে, তেওঁ বহুত শক্তিশালী যোদ্ধা আছিলে, আৰু তেতিয়া জয়ধ্বজ সিংহই মানে তেওঁৰ লগত যুদ্ধ কৰিব নোৱাৰিলে আৰু গুচি গ'ল। আৰু এওঁ সময়ত বহুত ভাল মানে তেওঁ পলিটিকেল এক্সপাৰ্টো আছিলে, অতনু বৰুৱাগোহাঁই। কিন্তু তেওঁ যেতিয়া পলাই গুচি গ'ল ন, পলাই গুচি যোৱাৰ কাৰণে মানে তেওঁলোকৰ মাজত কথা বতৰাও ভালকৈ হ'ব নোৱাৰিলে। পাছত তেওঁ সিদ্ধান্ত ল'লে যে মই আৰু এনেকৈ সন্ধি কৰি লওঁ পলাই থকাতকৈ, আৰু তেতিয়া বহুত লছটো হ'ল ন, তেওঁ নিজৰ জীয়েককো মোগলক দি দিবলগীয়া হ'ল। ঠিক আছে, মেজুমলাৰ লগত এজন হিষ্টৰিয়ান আহিছিল, মানে এজন হিষ্ট্ৰী লেখা লোক আহিছিলে, তেওঁৰ নাম আছিল চিহাবুদ্দিন তালিচ। মনত ৰাখিব, তেওঁৰ নামটো কি আছিল? চিহাবুদ্দিন তালিচ, আৰু লিখিছিলে তাৰিখ-ই-আছাম। এইটো মনত ৰাখি থ'ব, ইম্পৰ্টেণ্ট হয়। এওঁ সময়ত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ স্থাপন হৈছিলে, কাৰণ তেওঁ হিন্দু ধৰ্ম মানে গ্ৰহণ কৰিছিলে, আৰু সেই সত্ৰবিলাক তেওঁ স্থাপন কৰিছিলে। আৰু এতিয়া পঢ়োঁ চুপুংমুং বা চক্ৰধ্বজ সিংহ। এওঁ এজন অন্যতম ৰজা আছিলে, এওঁ 1663 পৰা 1669 চনলৈকে শাসন কৰিছিলে। এতিয়া কি হ'ল, ইয়াৰ আগততো যেতিয়া জয়ধ্বজ সিংহ ৰজা হৈ আছিলে, তেতিয়া তেওঁ ঘিলামাৰী ঘাটৰ সন্ধি কৰিলে, আৰু আধাইঠিটো মোগলৰ অধীন হৈ গ'ল ন, যে তেওঁ কৰকাতল দি থাকিবলগীয়া হ'ল। সেইকাৰণে চুপুংমুং বা চক্ৰধ্বজ সিংহই ক'লে যে মোগলৰ অধীন হৈ থকাতকৈ মৃত্যুৱে চাওঁ, মানে তেওঁ বহুত শক্তিশালী আছিলে, আৰু মোগলৰ অধীন হৈ থাকিবলৈ তেওঁ ভাল পোৱা নাছিলে। আৰু তেওঁ কি কৰিলে, সেইকাৰণে মানে পুৰা থাকি যে মই মোগলৰ তলত নাথাকোঁ আৰু মই যুদ্ধ কৰিম, মানে সেইবুলি তেওঁ মোগলক মুকলি ৰণলৈ আহ্বান কৰিলে। কিমান চনত? 1669 চনত। আৰু 69 চনত তেওঁ মানে মুকলি ৰণলৈ আহ্বান কৰিলে, আৰু আহ্বান কৰি তেওঁলোকৰ লগত যুদ্ধ হ'ল। কিন্তু সেই সময়ত মানে আহোমৰ বহুত ক্ষতি হৈছিলে, ইয়াৰ 10,000 মান সৈন্য সেই যুদ্ধত মৰিছিলে। সেই যুদ্ধখনক মানে অলাবৈ ৰণ বুলি কয়, যিখন যুদ্ধ মানে চক্ৰধ্বজ সিংহই কৈছিলে যে তোমালোক আৰু আহা মোৰ লগত যুদ্ধ কৰা, একদম ডাইৰেক্ট যুদ্ধ কৰিবলৈ মাতি দিছিলে, সেইখনক অলাবৈ ৰণ বুলি কয়। আৰু ইয়াত বহুত মানুহ মৰিছিলে। আৰু তেতিয়া মানে লাচিত বৰফুকনে বহুত দুখ পাইছিলে, তেওঁ লাচিত বৰফুকন চক্ৰধ্বজ সিংহৰ সেনাপতি আছিলে, আৰু অতনু বৰুৱাগোহাঁই পলিটিকেল এক্সপাৰ্ট আছিলে। তেতিয়া মানে বহুত দুখ পালে যে ইমান মানুহ মৰিছে। তেতিয়া অতনু বৰুৱাগোহাঁই লাচিত বৰফুকনক বুজাইছিলে, কৈছিলে যে বাৰীৰ পুখুৰী এটা সিঁচিলে 2-এটা শিঙি মাছে বিন্ধেই, এইখন যুদ্ধততো মানুহ মৰিবই ন, তেনেকৈ বুজাইছিলে। আৰু সেইটো মানে যুঁজ পাই পাছত লাচিত বৰফুকনে ইয়াৰ পাছৰ যোনজন ৰজা হৈছিলে চুন্যাংফা বা উদয়াদিত্য সিংহৰ দিনত 1671 চনত শৰাইঘাটৰ যুদ্ধত লিপ্ত হৈছিলে। এইটো মানে 1600 কিমানত হৈছিলে? 70 চনত হৈছিল, 69 চনত হৈছিলে। এইটো 1669 চনত হৈছিলে, অলাবৈ ৰণ। তাত আহোম হাৰিছিলে, আৰু তাৰপাছত কেতিয়া হৈছিলে? 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে। সেইখনতো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, আজি আমি পঢ়াখিনিৰ ভিতৰত ইম্পৰ্টেণ্টকেইটা আকৌ এবাৰ উনুকিয়াই দিওঁ। ফাৰ্ষ্ট আহিলে চুচেংফা, তেওঁক আমি কি বুলি জানো? প্ৰতাপ সিংহ, বুদ্ধি স্বৰ্গনাৰায়ণ, বৃদ্ধ স্বৰ্গনাৰায়ণ আৰু গজপতি বুলি জানো। তেওঁৰ সময়ত 2টা নতুন পদবীৰ সৃষ্টি হৈছিলে, সেইকেইটা আছিলে বৰফুকন আৰু বৰবৰুৱা। ফাৰ্ষ্ট বৰফুকন আছিলে ৰাণী পানীশিয়া বৰফুকন, তাৰপিছত ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। আৰু তেওঁৰ সময়ত কি প্ৰথা প্ৰচলন হৈছিলে? পাইক প্ৰথা আৰু পচা প্ৰথা। অসুৰালি সন্ধি কাৰ মাজত হৈছিলে? মোগলৰ আলাই ইয়া খান আৰু আহোমৰ মোমাই তামুলী বৰবৰুৱা। আৰু সেইটো কিমান চনত হৈছিলে? 1639 চনত। ভগা ৰজা বুলি কাক জনা যায়? চুৰামফাক। আৰু নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি কাক জনা যায়? চুটিকফাক। জয়ধ্বজ সিংহক শৰণীয়া ৰজা, ভগনীয়া ৰজা, আৰু আহোমৰ নামটো আছিলে চুতামলা।
তেওঁৰ সময়ত কোনে আক্ৰমণ কৰিছিলে মিৰ্জু মোল্লাই আৰু হেতু চনটো কিমান হেতু মনত ৰাখিব দেই কিমান চনত মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰিছিলে 1662 চনত এটো ইম্পৰ্টেন্ট হয় আৰু তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা মানে ফাৰ্ষ্ট ৰজা আছিল আহোমৰ ফাৰ্ষ্ট ৰজা যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে মিৰ্জু মোল্লাই অসম আক্ৰমণ কৰাৰ পাছত কি সন্ধি হৈছিলে গিলামাৰী ঘাটৰ সন্ধি হৈছিলে আলাবৈৰণ কিমান চনত হৈছিলে 1669 চনত চুপুংমুঙক কি নামেৰে জনা যায় চক্ৰধ্বজ সিংহ ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থ্যাংক ইউ